নমস্কাৰ আজি হৈছে 2 ফেব্ৰুৱাৰী আৰু মোৰ জন্মদিন ভাবিলো জন্মদিনৰ দিনটোনো কি কৰো সেই আপোনালোকৰ লগতো শেয়াৰ কৰো জন্মদিন বুলি বৰ বিশেষ আয়োজন নাই ৰাতিপুৱাই সোনকালে শুই উঠি গা মূৰ ধুই মন্দিৰলৈ আহিলো আসলতে মোৰ জীৱনৰ সকলো ভাল বেয়া সময়ৰ আৰম্ভণি এই মন্দিৰ ভাগৰ পৰাই হয় যেহেতু আমাৰ একেবাৰে ঘৰৰ ওচৰতে আছে হেহে প্ৰায় আহিয়ে থকা হয় ইয়ালৈ মন্দিৰত ধূপচাকি জ্বলাই মই আহিলো বুঢ়ীগোসানী দেৱালয়লৈ মোৰ আটাইতকৈ প্ৰিয় ঠাই এই ঠাইখন ইয়ালৈ আহিলে মোৰ যিমান দুখ থাকে সকলো দুখ নাইকিয়া হৈ যায় একদম শান্তিপূৰ্ণ ঠাই ইয়াত যিখিনি মানে আধ্যাত্মিকতা পোৱা যায় সেইখিনি মই আন ক'তোই বিচাৰি নাপাওঁ মই আগৰ এটা ভিডিঅ'টো কৰিছোঁ মোৰ বহুত বেছি ভাল লাগে ইয়াত আহি আৰু প্ৰথমতে চাকি জ্বলাই ললো ধুনীয়াকৈ দেৱালৰ পৰা ওলাই আমি নভাখলত সোমালো আৰু তাতে ভেজ থালি আৰু মটন কুলচা অৰ্ডাৰ কৰিছিলো আৰু হিয়াও অকমান আপোনালোকক দেখাই দিলো আৰু যেহেতু আমাৰ ভুকু লাগিছিল ৰাতিপুৱা চাহ খাই যোৱা হেহে ধুনীয়াকৈ খাই ললো আৰু ইয়া দাদাৰ কাৰণেও কিবা কিবি অলপ লৈ ললো তাৰ পিছত সোমালো মিঠাই লবৰ কাৰণে আসলতে যিমানে ডাঙৰ হৈ আহিছো বাৰ্থডে সেলিব্ৰেচন কৰা সেই আগৰ দৰে চখবোৰ নাইকিয়া হৈ আহিছে তথাপিও বাৰ্থডেটো যেহেতু সকলোৰে কাৰণে বিশেষ হেহে ভাবিলো মিঠাইকে লৈ লওঁ ঘৰৰ আটাইকেইঘৰ মানুহৰ কাৰণে আৰু আমাৰ যেহেতু পৰিয়াল সৰহ হেহে মিঠাইৰ টোপোলাও সৰহ তাৰ পিছত আকৌ সোমালো মাংস লবৰ কাৰণে যেহেতু দাদাৰ গাটো ভাল নহয় হেহে গোটেইখিনি বজাৰ মই কৰিবলগীয়া হৈছে খালে এয়া আমাৰ খানা পুৰা প্ৰিপাৰেচন চলি আছে এয়া বিলাহী ধনিয়া নহৰু আদা আৰু এয়া হৈছে দাইল মচুৰ দাইল আৰু এফালে এয়া পাপৰ বাদাম নৰসিংহ এইখিনি বনালে মায়ে এইখিনি সালাড এইখিনি চাটনি আৰু এজন চেফ আছে আমাৰ তেওঁ বনাই আছে আৰু এফালে দিবানিতা এয়া শুকান চব্জি বনাই আছে হাই কৈ দিয়ক আকৌ হাই এয়া আমাৰ চেফ ভাল বনাই বাৰু এফালে এতিয়া দিবানিতাই মাংস বনাব আপোনালোকক লাগিলে যোগাযোগ কৰিব দিবানিতাক দিবানিতা হাই কৈ দে দিবানি কিমান লয় আপুনি আপুনি কিমান লয় কৈ দিয়কচোন কিমান লয় ৰেট নাই খাবলৈ দিলে হ'ল নেকি অ' মা হেৰি আজি মোৰ জন্মদিন নহয় কেনেকুৱা লাগিছে জন্ম নাই হোৱা গাইজ মই জন্ম হোৱাই নাই হোমহে অকণমান দেৰিকে 10 বজাত 10টালৈ 10 মিনিট থকাত হয় নাই অঁ হা মই ৰাতি জন্ম অঁ আপোনাৰ 4 এপ্ৰিল চব বেমাৰী আমাৰ ঘৰৰ মানুহ পাপাৰ কাহ মোৰ কাহ মাৰ কাহ দাদাৰ কাহ ঘৰৰ যেহেতু আটাইকেইটা মানুহৰে জ্বৰ কাহ হৈ আছে সেয়েহে মই বাৰ্থডে সেলিব্ৰেশ্যন নকৰোঁ বুলি ভাবিছিলোঁ কিন্তু মাহঁতৰ আকৌ মনটোৱে নামানে যে সেয়েহে মা আৰু পাপায়ে ঘৰৰ আটাইকেইটা ল'ৰা ছোৱালীকে ভাত খাবলৈ মাতিলে আৰু মাৰ যিহেতু গা বেয়া সেয়েহে দিবানিতাকে বনাবলৈ দিলে দাদাইও আকৌ এইফালে ছাৰপ্ৰাইজ কেক এটা আনি থৈছিলে কিন্তু সেইটো ছাৰপ্ৰাইজ হৈ নাথাকিলে আৰু মই আগতীয়াকৈ দেখি গ'লোঁ আৰু এনেকৈ কেক কাটিলোঁ সকলোৰে লগত একেলগে Papa ha.
এজনী আছে যেনেকে ভিডিঅ' কৰে তেনেকে এইফালে আমাৰ ছোৱালীকেইজনীয়ে খাই আছে মেট্ৰিকৰ কেণ্ডিডেটে তাৰ পকাতে দি দিছোঁ সোনকালে খাই যাব লাগে কাৰণে কেনেকুৱা হৈছে লুনা ফুচু আৰু এনেকৈয়ে মই মোৰ জন্মদিনটো পৰিয়ালৰ মানুহখিনিৰ লগত চেলিব্ৰেট কৰিলোঁ আৰু আপোনালোকেও আশীৰ্বাদ কৰিব যাতে আহিবলগীয়া প্ৰত্যেকটো দিন সুখৰ হয় আৰু যাতে ভালদৰে হাঁহি ফূৰ্তিৰে পাৰ কৰিব পাৰোঁ আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব বুলি আশা কৰিলোঁ বাই বাই